নমস্কাৰ এগেইন নতুন এটা ভিডিও লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে গম পাব যে ট্ৰেডিঙত উইন সাইজ কিমান ইম্পৰ্টেণ্ট হয়। আজিৰ এই ভিডিঅ'টোত মই ট্ৰেড কৰিছোঁ আৰু ট্ৰেডিঙত উইন সাইজে কেনেকৈ আপোনাক হেল্প কৰিব। ডাঙৰ প্ৰফিট যদি আপোনাৰ ট্ৰেডিঙত ডাঙৰ প্ৰফিট নাই আপোনাক কিন্তু মাৰ্কেটত সাস্টেইন কৰিবলৈ আপোনাৰ বহুত প্ৰব্লেম হ'ব। তো যেহেতু এইটো এটা ট্ৰেড হয় আৰু এই ট্ৰেডৰ পৰা মই কিয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যাতে আপোনালোকে আপোনাৰ ট্ৰেডিঙত যাতে ইম্প্ৰুভ হয়, আপোনালোকে যাতে বস্তুখিনি শিকি লয় যে কেনেকৈ আমি ষ্টপ লছ ল'ব লাগে, ষ্টপ লছ কেনেকৈ আমি ট্ৰিল কৰিব লাগে, টাৰ্গেটৰ কাৰণে কেনেকৈ আমি ৱেইট কৰিব লাগে, গোটেইখিনি এই ভিডিঅ'টোত আছে। যদি বিগিনাৰ হয় আপুনি ভিডিঅ'খিনি সম্পূৰ্ণলৈকে চাব, কাৰণ আপোনাৰ এই এটা ভিডিঅ' কিন্তু কি কৰিব, আপোনাৰ যিটো নলেজ আছে ষ্টক মাৰ্কেটৰ ট্ৰেডিঙৰ ওপৰত যিটো ইণ্টাৰেষ্ট আছে আপোনাক ডেফিনেটলি ইয়াত গ্ৰ' কৰিব। তো বলক আমি যাওঁ আমাৰ লেপটপ স্ক্ৰীন। তো আমি পজিশন বনাইছোঁ নিফটিত, আপোনালোকে দেখিব পাৰিছে ইয়াতে 22,650 কল ইয়াতে আমি বাই কৰিছোঁ 12 লটছ, ঠিক আছে। আৰু আমি কম ষ্টপ লছ ৰাখিম আৰু আমি বিগ টাৰ্গেট আমি ডিসাইড কৰিম, কাৰণ কি মাৰ্কেটত উইন সাইজ বহুত মেটাৰ কৰে আৰু আপোনালোকে আজি গম পাব যে আমাক উইন সাইজে কেনেকৈ হেল্প কৰিব। অলৰেডি মোৰ 3 to 4 ট্ৰেড হৈছে, তো কিছুমানৰ ষ্টপ লছ হৈছে, কিছুমানত প্ৰফিট বুকিং হৈছে, কাৰণ মাৰ্কেট ইজ ভলেটাইল। তো আমি প্ৰফিট ৰাইট কৰিব লাগিব, প্ৰচেছ আমি ফ'ল' কৰিব লাগিব। যদি মাৰ্কেট আমাৰ ষ্টপ লছ হিট হয়, ষ্টপ লছ ষ্টিলিং হিট হয়, ডেফিনেটলি আমাৰ প্ৰচেছটো আমি ফ'ল' কৰিব লাগিব। তো ফাৰ্ষ্ট আমি ষ্টকখিনি চাই লওঁ। ষ্টকত অলখিনি মোমেণ্টাম আছে আৰু এইটো এটা লেভেল হয়। তো ইয়াৰ পৰা আমি এটা বাইং এটা দেখিবলৈ পাম বেংক নিফটিত। অলৰেডি মোৰ প্ৰিভিয়াছ ট্ৰেড আছিলে বেংক নিফটিত, তো তাতো মোৰ এটা ট্ৰিলিং আছিল, হিট হৈছে। তো ইয়াতে এতিয়া মই বৰ্তমান নিফটিত মই এণ্ট্ৰি কৰিছোঁ, ঠিক আছে। মই ষ্টপ লছ বেছি ষ্টপ লছ নাৰাখোঁ, ষ্টপ লছ মই ট্ৰেডিং কৰি দিম। কষ্ট টু কষ্ট অলমষ্ট ষ্টপ লছ আছে, কাৰণ মাৰ্কেট যদি মুভমেণ্ট কৰি আছে তো ইয়াৰ পৰা মুভমেণ্ট আহি যাব, কাৰণ আমাক ফাৰ্ষ্ট মুভমেণ্টাম লাগে, যিহেতু আমি মুভমেণ্টাম ট্ৰেডাৰ। তো আমাৰ লছ হোৱাৰ চান্সেছটো আমি কম থাকিব। আমি ষ্টপ লছ ইয়াতে আমি 5-6 পইণ্টৰ আমাৰ ষ্টপ লছ আছে, অ'কে। আৰু টাৰ্গেট অলমষ্ট আমি 30 পইণ্টৰ টাৰ্গেট ৰাখিছোঁ, 30 পইণ্ট প্লাছ। বঢ়িয়া মুভমেণ্ট কৰি আছে মাৰ্কেট। যাওঁ ওপৰ যাওঁ। তো নিফটি ইয়াৰ পৰা এটা ব্ৰেকআউট লাগে আপাৰ ছাইড, আৰু ছিংগল কেণ্ডেলত যদি ব্ৰেকআউট কৰে বহুত বঢ়িয়া হ'ব। এই লেভেলটো ব্ৰেকআউট লাগে। তো আমাৰ ফিয়াৰফুলটো আমাৰ কম থাকিব। ফিবনাচি মই ইয়াত ড্ৰ' কৰি লৈছোঁ, যদি ইয়াৰ পৰা মাৰ্কেট মুভমেণ্ট কৰে 50% লেভেল হয়। তো খুব ধুনীয়া এটা মুভমেণ্টাম আমি পাম ইয়াতে। তো আমি ৱেইট কৰি আছোঁ, কেণ্ডেল ইজ গেপ আপ অপেনিং, বঢ়িয়া। তো ইয়াতে আমি এটা মুভমেণ্ট আমি পাম এটা, অ'কে। মোমেণ্টাম হ'ব লাগে এইটো কেণ্ডেলত। আপোনালোকে PNL দেখি আছে ইয়াতে, অলৰেডি PNL শ্ব' কৰি আছে। এতিয়া আমি জাষ্ট অলপ SL টো ট্ৰিল কৰাৰ প্লান কৰি আছোঁ, যদি এই কেণ্ডেলটো আমাৰ আপাৰ ছাইড মুভমেণ্ট কৰে। কাৰণ আমি যদি প্ৰফিট আমাৰ অলৰেডি হৈছে, কিবা এটা মাৰ্কেটে প্ৰফিট দিছে, মেক্সিমাম আমি ট্ৰাই কৰিম ট্ৰেডিং কৰিবলৈ, বুক কৰিম, লক কৰিম, ঠিক আছে। প্ৰফিট হোৱাৰ পিছত আমি কিয় লছটো লৈ আমি কনভাৰ্ট কৰিম এজ এ ট্ৰেডাৰ, ঠিক আছে। তো আমি মেক্সিমাম ট্ৰাই কৰিম আমি তো আমি ষ্টপ লছ ইয়াতে ট্ৰেডিং কৰিম, ঠিক আছে। কেণ্ডেল লোত আমি ষ্টপ লছ ট্ৰেডিং কৰিছোঁ। যদি ইয়াৰ পৰা ৰিভাৰ্চেল আহে, ডেফিনেটলি ইয়াতে ৰেজিষ্টেঞ্চ হয়, ৰেজিষ্টেঞ্চৰ পৰা কেতিয়াবা ৰিভাৰ্চেল আহে, আদাৰৱাইজ ব্ৰেকআউট বঢ়িয়া। নিফটি ব্ৰেকআউট য়েছ আৰু বঢ়িয়া সাংঘাতিক মুভমেণ্ট কৰিছে প্ৰিমিয়ামে। তো দেখিবলৈ পাইছে আমাৰ টাৰ্গেট এইটো আছে। তো আমি কিন্তু ষ্টপ লছ কিন্তু ট্ৰেডিং কৰিছোঁ ফুল্লি, কাৰণ আমি যিখিনি পইণ্ট যদি আমি মুভমেণ্ট আমি পাই আছোঁ মাৰ্কেটত, আমি কিয় এৰিম। মেক্সিমাম আমি ট্ৰাই কৰিম লক কৰিবলৈ, কাৰণ মাৰ্কেট ইজ টোটেলি ভলেটাইল। দেখিছে মাৰ্কেট ওপৰলৈ গৈ তললৈ চেলিং লগে আহি যায়। তো আমি তাৰ কাৰণে ট্ৰেইলিং এছএলটো বেছিকেলি ইউজ কৰি আছোঁ, কাৰণ মেক্সিমাম মোৰ ট্ৰেডছত এনেকুৱা হৈছে ভাল প্ৰফিট শ্ব' হোৱাৰ পিছতো কিন্তু আমি কম প্ৰফিট লৈ ওলাইছোঁ, বহুত একেবাৰে কম প্ৰফিট। কাৰণ কি মই হোল্ড কৰিছিলোঁ ট্ৰেডটো ব্ৰেকআউট হ'ব বুলি, কিন্তু এনেকুৱা লেভেলৰ চেলিং আহি যায় আপাৰ ছাইডৰ পৰা। ভলেটিলিটি ডিউৰিং উইকছ ভলেটাইল
ইলেকশ্যন মাৰ্কেট অ'কে এইটো এটা লেভেল হয় তো মই ভাবিছোঁ এই লেভেল আমি এছ এল ট্ৰেডিং কৰিম একচুৱেলি এইটো কৰিব নালাগে কিন্তু মই কৰি দিম কাৰণ কি মেক্সিমাম যদি আমি ইয়াতে পইণ্ট আমি বুক কৰিব পাৰোঁ আমাক হেল্প কৰিব নেক্সট ট্ৰেডত অলৰেডি আমাৰ টাৰ্গেটৰ ওচৰত গৈ পাইছেহি তো আমি এছ এল ট্ৰেডিং ৰাখিম যদি ইয়াৰ পৰা এইটো কেণ্ডেলে মুভমেণ্ট কৰি দিয়ে ডেফিনেটলি আমাৰ টাৰ্গেট হিট হ'ব আদাৰত যদি লক হয় আমি এটা প্ৰফিট লৈ ওলাম ঠিক আছে তো ইয়াতে এম টু এম দেখিব পাইছে ট্ৰেইলিং এছ এল হিট হৈ গৈছে আমাৰ একচুৱেলি মই বেছি অলপ ট্ৰেইলিং কৰিছিলোঁ এটা মিষ্টেক্স হয় কিন্তু চাওঁ মাৰ্কেটে অলৰেডি প্ৰফিট আমি বুক কৰিছোঁ এনেকুৱা নহয় যে আমি লছ লৈ গৈছোঁ আমি প্ৰফিটতে আছোঁ কিন্তু এছ এল ট্ৰেইলিংটো বেছি অলপ হৈছে এইটো লেভেলত দিব লাগিছিল এছ এল একো নাই ট্ৰেডিং ইজ এ প্ৰচেছ আমি প্ৰচেছ ফ'ল' কৰিব লাগিব অ'কে অলৰেডি আমি প্ৰফিটেটো ক্ল'জ কৰিছোঁ ডে ঠিক আছে তো আই হোপ আপোনালোকে কনচেপ্টটো বুজি পাইছে থেংক ইউ